বিটিআর বাসীৰ বাবে ঐতিহাসিক দিন। আজিৰ এই দিনটোতেই 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ একৰ্ড হয়। ভাৰত চৰকাৰ, অসম চৰকাৰ লগতে আন্দোলনকাৰী সংগ্ৰামী সংগঠনসকলৰ লগত এটা ত্ৰিপাক্ষিক চুক্তি হয়, তৃতীয় বড়ো শান্তি চুক্তি, য'ত নিখিল বড়ো ছাত্ৰ সন্থা, NDFB, UBPৰ লগত পিছ একৰ্ড হিচাপে বিটিআৰ একৰ্ড কৰা হয়। আৰু সেই বিটিআৰ একৰ্ড কৰাৰ পিছত বিটিআৰ অঞ্চলত এটা শান্তিৰ পৰিৱেশ আহে, স্থায়ী এটা শান্তিৰ পৰিৱেশ আহে। আৰু সেই ক্ষেত্ৰত আমি আজিৰ দিনত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আজিৰ দিনত বিটিআৰৰ চৰকাৰৰ মুৰব্বী বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ আজিৰ এই দিনটোত। কাৰণ আজিৰ এই দিনটোত বড়ো চুক্তি, তৃতীয় বড়ো শান্তি চুক্তি হোৱাৰ পিছত বড়োভূমিত যি এটা শান্তিৰ পৰিৱেশ আহিছে, শান্তিৰ যি এটা বাতাবৰণ আহিছে, আৰু সেই শান্তিৰ বাতাবৰণৰ ফলত বড়োভূমিত যি প্ৰগতি, দিনক দিনে প্ৰগতিৰে আগবাঢ়ি গৈ আছে, এই ক্ষেত্ৰত আমি তেখেতসকলক আমি ধন্যবাদ জনাই লাগিব। লগতে আমি আজিৰ এই দিনটোতে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, লগতে NDFBৰ নেতৃবৃন্দ, লগতে UBPৰ নেতৃবৃন্দকো তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ প্ৰচেষ্টাৰ ফলত তেখেতসকলে যে বড়োভূমিত তেখেতসকলে যে শান্তি বিচাৰিছিল, আৰু এই শান্তিৰ বিচৰাৰ বাবে তেখেতসকলে যে আজি চুক্তি কৰাৰ কাৰণে তেখেতসকলে আগবাঢ়ি গৈছিল, আৰু চুক্তি হোৱাৰ ফলত যে আজি বড়োভূমিত যে শান্তি আহিছে, সেইটো আমি বাস্তৱত দেখিবলৈ পাইছোঁ। লগতে আজিৰ দিনত যে আমাৰ বিটিআৰ চুক্তি হোৱাৰ পিছত যি BTCত পৰিষদীয় যি চৰকাৰ, এই পৰিষদীয় চৰকাৰ পৰিৱৰ্তন হোৱাৰ ফলত আজিৰ দিনত এই BTC অঞ্চলত যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাইডেন্সত আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰত্যক্ষ নেতৃত্বত এই বড়োভূমিত যে এটা শান্তিৰ স্থায়ী বাতাবৰণ আহিছে, এই ক্ষেত্ৰত আমি আজিৰ দিনত বিটিআৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজিৰ দিনত তেখেতসকলৰ সুনেতৃত্বৰ ফলত আজি বড়োভূমিত এটা স্থায়ী শান্তি হ'বলৈ গৈ আছে। লগতে এই অঞ্চলত এটা সময়ত শৈক্ষিক দিশত তেনেকুৱা কোনো পৰিৱেশ নাছিল, অৰ্থনৈতিক দিশতো এই অঞ্চলত তেনেকুৱা কোনো পৰিৱেশ নাছিল, সামাজিক ক্ষেত্ৰত এই অঞ্চলখনে বিগত 40টা বছৰত প্ৰায় এই অঞ্চলৰ সামাজিক ব্যৱস্থাটো ভাঙি চানবান হৈ পৰিছিল। আৰু এই বিটিআৰ চুক্তি হোৱাৰ পিছত, পৰিষদীয় চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছত এই অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত দিনক দিনে এই অঞ্চলৰ শৈক্ষিক যি বাতাবৰণ, সেইটো দিনক দিনে যথেষ্টখিনি উন্নয়নৰ ফালে গৈ আছে। এই অঞ্চলত যিটো সামাজিক ব্যৱস্থা যথেষ্টখিনি মজবুত হৈছে, টনকিয়াল হৈছে। এই অঞ্চলৰ অৰ্থনৈতিক ক্ষেত্ৰত এই অঞ্চলত যথেষ্ট সবল হৈছে। এই অঞ্চলৰ এগ্ৰিকালচাৰৰ দিশত এই অঞ্চলখিনি যথেষ্টখিনি উন্নতি কৰিবলৈ সক্ষম হৈছে। গতিকে আজিৰ এই পৰিৱেশৰ কাৰণে বিটিআৰৰ 35 লাখ জনসাধাৰণ, সকলো জাতি জনগোষ্ঠীৰ ৰাইজক আজি আপোনালোকৰ জৰিয়তে আজি আমি এই বিটিআৰ একৰ্ডত যি আমি এটা বিশাল বাইক ৰেলী টিপকাই হাইস্কুল খেলপথাৰৰ পৰা বগৰীবাৰীলৈ আমি যিটো বিশাল বাইক ৰেলী ওলোৱা হৈছে, এই বাইক ৰেলীৰ যোগেদি আমি বিটিআৰৰ 35 লাখ জনসাধাৰণে বিগত 4টা বছৰত যি বিটিআৰ চৰকাৰ লগতে অসম চৰকাৰক যি সহায় আৰু সহযোগিতা কৰিলে, আজিৰ এই পৰিৱেশ আনাৰ ক্ষেত্ৰত তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। লগতে অনাগত দিনতো যাতে তেখেতসকলে বৰ্তমানৰ বিটিআৰ চৰকাৰ তথা বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্ব, এই ক্ষেত্ৰত তেখেতসকলে যাতে সহযোগিতা আগবঢ়ায়, অসম চৰকাৰৰ যাতে তেখেতসকলে সহযোগিতা আগবঢ়ায়, সেইটো আশা কৰিছোঁ। আৰু তেখেতসকলক যাতে অনাগত দিনতো যাতে চৰকাৰৰ লগত, চুক্তিকাৰী দল সংগঠনৰ লগত তেখেতসকলে যাতে সমৰ্থন কৰি আগুৱাই যায়, সেইটো অনুৰোধ জনাইছোঁ। লগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে বিটিআৰ একৰ্ডৰ যিখিনি দফা, এই প্ৰতিটো দফা যাতে তেওঁলোকে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি আহে, আৰু তেখেতসকলৰ যাতে পজিটিভ চিন্তাধাৰা থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।